আৰক্ষীৰ ভূমিকা আমি সঁচাকৈ আজি আমি সেইকাৰণে আমি দিছপুৰ আৰক্ষী থানালৈ গৈছিলোঁ। আমি তাত আমি খবৰ ল'বলৈ গৈছিলোঁ যে বৰ্তমানেও এই অভিনেত্ৰীগৰাকী কিয় কাৰেক্ট কৰা হোৱা নাই। আৰু দ্বিতীয়তে আমাৰ এটা প্ৰশ্ন হৈছে, এগৰাকী শিল্পী ইমান অসংবেদনশীল কেনেদৰে হ'ব পাৰে? তেওঁ নিজকে কয় মানুহৰ কাম কৰোঁ, তেওঁ ফেচবুক লাইভত আহি কয় যে আমি মানুহৰ শিল্পী। এগৰাকী শিল্পী ইমান অমানৱীয় কেনেদৰে হ'ব পাৰে যে দুৰ্ঘটনা ঘটাৰ প্ৰায় কেইদিনমান যোৱাৰ পাছতো আজিলৈকে তেওঁ এই আমাৰ মৰমৰ ছাত্ৰজনৰ মানে তেওঁৰ কাষত থিয় হ'বলৈ তেওঁ সময় নাপালে, তেওঁ এবাৰ মাত লগাবলৈ সময় নাপালে, বৰ্তমানলৈকে তেওঁ খবৰ এটা ল'বলৈ সময় নাপালে। গতিকে আমি সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাই এটা কথা স্পষ্ট কৰিছোঁ যে অতি শীঘ্ৰে আৰক্ষী প্ৰশাসনে এই তথাকথিত অভিনেত্ৰীগৰাকীক অতি শীঘ্ৰে কাৰেক্ট কৰক, অন্যথা কিন্তু আমি সদৌ অসম পলিটেকনিক ছাত্ৰ একতা সভাই আমাৰ 26খন পলিটেকনিকৰ তেওঁৰ বিৰুদ্ধে গোচৰ তৰাৰ লগতে আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ লগতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই বিষয়টো তেওঁ গুৰুত্ব সহকাৰে চাওক আৰু এই তথাকথিত শিল্পীগৰাকীৰ ওপৰত যিসমূহ তেওঁ ধাৰা লগাব পাৰে বা তেওঁ তেনেদৰে শাস্তি প্ৰদান কৰিবলৈ উচিত শাস্তি যাতে প্ৰদান কৰি এই ছাত্ৰগৰাকীক ন্যায় দিয়ক। তেওঁ এবাৰো খবৰ ল'বলৈ নাহিলে। গতিকে তেওঁ কয় যে আমি মানুহৰ শিল্পী, মানুহৰ কাৰণে কাম কৰি আছোঁ। তেওঁৰ এটা কথাটো নালাগিল যে তেওঁ মানুহৰ শিল্পী, তেওঁৰ মানৱীয় কিবা দৃষ্টিকোণ আছে বা তেওঁ সংবেদনশীল হয়। গতিকে এনেকুৱা কেতিয়াও আমি শিল্পী হিচাপে তেওঁক গণ্য নকৰোঁ। তেওঁ আচলতে তথাকথিত নিজকে শিল্পী বুলি কয়। গতিকে আমি তেনেকুৱা এগৰাকী শিল্পীক ধিক্কাৰ দিছোঁ আৰু অতি শীঘ্ৰে আমাৰ এই যি দুৰ্ভগীয়া পৰিয়ালটিক ন্যায় প্ৰদান কৰিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ।